জুবিন বিহীন আজি প্ৰথমটো জন্মদিন আৰু নিশ্চয় আপোনালোকেও পাতিছে আমিও ঠিক তেনেকৈ পাতিছো নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে বন্ধু বান্ধৱীসকল জন্মদিনৰ আগদিনা শুনাই ওলাইছে এটা ভয়ংকৰ মানে ৰহস্য আৰু সেই ৰহস্যত সাঙুৰ খাই পৰিছে খুদ মুখ্যমন্ত্ৰীয়ে আৰু সেই কাৰণে হয়তো জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত লেহেমিয়া হৈছে আৰু ন্যায় কোনো কাৰণতে নাপায় ইতিমধ্যে এটো মানে হৈ গৈছে আৰু যে কোনো কাৰণতে ন্যায় নাপায় কাৰণ যদি ন্যায় পালে হয় তেন্তে হলে তেওঁলোকে সকলো তথ্য উদ্ধাৰ মানে দিলে হয় কিন্তু মানে সেই তথ্যসমূহ তেওঁলোকে দিয়া নাই এতিয়াও বহু তথ্য লুকুৱাই ৰাখিছে আৰু তাৰে প্ৰথম হেৰিটো হল পবিত্ৰ মাগেৰিটা তেওঁ বন্ধু আছিল জুবিন গাৰ্গৰ কিন্তু বন্ধু হৈও তেওঁ যেতিয়া নেকি কষ্ট কাৰেন্টে আৰটিআই মাৰিছিল তাৰ সকলো তথ্য তেওঁলোকে দিবলৈ অস্বীকাৰ কৰিছিল আৰু এক ভয়ংকৰ খবৰ সেই ভয়ংকৰ খবৰটো মই আপোনালোকক কম কেনেকৈ সাঙুৰ খাই পৰিছিল আসলতে সেই কাৰণে ইমান লেহেমিয়া গতি আৰু হয়তো এখিনিতে এটা কথা উল্লেখ কৰিব লাগিব আজি জন্মদিন যেহেতু এবিলাক কথা নকম বুলি ভাবিলেও মানে নহব কব লাগিবই সদায় সঁচা কথাটো কৈ যাব লাগিব নহয়নে আৰু সেইটো কাৰণে তেওঁলোকে আসলতে কি হৈছে পলাই ফুৰাৰ নিচিনা হৈছে আৰু আজি প্ৰথমটো জন্মদিন নহয়নে প্ৰথমটো জন্মদিন জুবিন বিহীন গতিকে মুখ্যমন্ত্ৰীয়ে বেলেগ সময়তো যাব পাৰিলে হয় মানে লণ্ডনলৈ কিন্তু তেওঁ গুচি গৈছে কাৰণ তেওঁ কেতিয়াও মানে তেওঁতকৈ কোনোবা আগবাঢ়ি যাক বা কোনোবা তেওঁ মানে ধৰক উদাহৰণস্বৰূপে তেওঁ মিটিংখনতকৈ যাতে বেলেগৰ মিটিঙে সিটিঙে কতো মানুহ বেছি থাকিব নোৱাৰিব তেওঁ সেইটো চিন্তা কৰে আৰু ঠিক তেনেকৈ জুবিন গাৰ্গৰ হৈ পেলাই যেতিয়া জুবিনৰ ন্যায় ক্ষেত্ৰত সকলোখিনি ওলাই আহে তেওঁ পাত্তাই নাপাব মুখ্যমন্ত্ৰী হিচাপে তেওঁ পাত্তা পাব কিন্তু তেওঁ সেই মানুহখিনিৰ পৰা জুবিন প্ৰেমিক সকলৰ পৰা তেওঁ কোনো পাত্তাই নাপাব আৰু এতিয়া সেই ভয়ংকৰ খবৰটো মই আপোনালোকৰ মাজলৈ দিওঁ আৰু সেই খবৰটো দিছে আমাৰ কষ্ট কাৰেন্টে উৎপল বৰাই খুব সুন্দৰকৈ কথাখিনি কৈ দিছে মই আপোনালোকৰ মাজলৈ সেইখিনি দি দিম আৰু দিয়াৰ আগতে আপোনালোকক ক'ব লাগিব আপোনালোকে এইবিলাক কথা নাভাবিব যে এই মানুহজনী এইবিলাক মিছাকে কৈছে কিবা কৈছে বহুতে মোক তেনেকৈ কথা কয় কিন্তু এতিয়া মই আপোনালোকক ভয়ংকৰ খবৰটো দি দিওঁ চাওক কি ধৰণে মুখ্যমন্ত্ৰী সাঙুৰ খাই পৰিছে জুবিন গাৰ্গৰ হত্যাৰ লগত তেওঁটো কৈ আছে আমি একো ক'ব নোৱাৰো এইবিলাক নাজানে একদম শ্যাম কানু মহন্তক মানে তেওঁ চিনিয়ে নাপায় লগে পোৱা নাই কথাই নাপাতে কিন্তু ফটোৱে সকলোখিনি কথা কৈ দিয়ে নহয় জানো খানা খোৱাৰ পৰা আদি কৰি তেওঁ অঙহি বঙহি ঘৰৰ সকলো ফেমিলি সেই শ্যাম কানু মহন্তৰ ঘৰৰ লগত মানে কিবা এটা কয় নহয় ঘৰত ভাত বুলি তেনেকৈ যে কিবা উপমা দিয়ে ন ঠিক তেনেকৈ আছিল ভাত আৰু তেওঁ কি কৈছে চিনিয়ে নাপায় নহয়নে আৰু এতিয়া আপোনালোকে শুনক মই কৈ দিওঁ কথাখিনি নমস্কাৰ মই উৎপল সিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কি গেল আকৌ সিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা বিগত এপ্ৰিল মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ফেষ্টিভেল সন্দৰ্ভত যোগাযোগত আছিল ছিংগাপুৰৰ হাই কমিছন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে যে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন চলিছিল সেই তথ্য সম্প্ৰতি পোহৰলৈ আহিছে দি ক্ৰছ কাৰেন্টৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰ হাই কমিছনে বিগত 29 এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ছেপ্টেম্বৰ মাহত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত অৱগত কৰিছিল লগতে এই বুলিও জনাইছিল যে এই ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যাম কানু মহন্তই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব এই সমগ্ৰ বিষয়ে অৱগত কৰি ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্ত ডক্টৰ শিল্পাক আম্বুলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল পৰৱৰ্তী সময়ত পত্ৰখন মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পত্ৰখনৰ পূৰ্ণ পাঠ এনেধৰণৰ পত্ৰ নং SIN/551/1/2025 তাৰিখ 29 এপ্ৰিল 2025 বিষয় সিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অসমৰ অংশগ্ৰহণ মহোদয় পোনপ্ৰথমে মই আপোনাক এডভান্টেজ আছাম 2.0 সফলতাৰ বাবে অভিনন্দন জনাইছো এই কাৰ্যসূচী আৰু সিংগাপুৰৰ অংশগ্ৰহণৰ বিষয়টোক ইয়াত ভালদৰে স্থান দিয়া হৈছিল 2 আপোনাক অৱগত কৰো যে চতুৰ্থ সংখ্যক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অহা 19-21 ছেপ্টেম্বৰত সিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত সিংগাপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে
কাৰ্যসূচীত আমাৰ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ উৎসাহজনক অংশগ্ৰহণ আমি কামনা কৰোঁ। 3 এই বছৰ ছিংগাপুৰ আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ 60 সংখ্যক বছৰ সম্পূৰ্ণ হ'ব আৰু এয়া উচিত যে ইয়াৰ লগত সংগতি ৰাখি আমি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ গৈ আছো। পূৰ্বৰ দৰে এইবাৰো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে ছিংগাপুৰ আৰু উত্তৰ পূব ভাৰত নাগৰিকৰ মাজত বাণিজ্য, পৰ্যটন, যোগাযোগ আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। 4 এই উপলক্ষত মই আপোনাক 19 ছেপ্টেম্বৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্বোধনী অনুষ্ঠানলৈ চৰকাৰী বিষয়া, উদ্যোগী, বাণিজ্য আৰু সাংস্কৃতিক প্ৰতিনিধি দলৰ সৈতে নিমন্ত্ৰণ জনাব বিচাৰো। লগতে আমি আশা কৰো যে অসম চৰকাৰে এই উদ্যোগক সমৰ্থন জনাই কিছু আৰ্থিক সহযোগিতা আগবঢ়াব। 5 ফেষ্টিভেলত অসম চৰকাৰৰ অংশগ্ৰহণৰ বাবে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই চৰকাৰৰ কাষ চাপিব। ইতি ডক্টৰ শিল্পা আম্বুলে। বিগত 29 এপ্ৰিলত এই পত্ৰ লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য সচিবলৈ সম্বোধন কৰি প্লিজ স্পীক বুলি নোট লিখে, অৰ্থাৎ বিষয়টো আলোচনাৰ বাবে মুখ্য সচিবক নিমন্ত্ৰণ জনায়। ইয়াৰ পাছত 11 মেত এই পত্ৰখন এক্টিভ পলিচি বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে মুখ্য সচিব ৰবি কোটাই। নিজৰ নোটত মুখ্য সচিবে এইদৰে লিখে যে অনুগ্ৰহ কৰি বৈদেশিক মন্ত্ৰালয়লৈ লিখক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক। এই পত্ৰৰ পৰা দুটা বিষয় স্পষ্ট হৈ পৰে। প্ৰথম, জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰস্থিত ভাৰতৰ হাই কমিছন, য'ত মুখ্য সংগঠকৰ দায়িত্বত আছিল শ্যামকানু মহন্ত। দ্বিতীয়, সমগ্ৰ বিষয়টো ছিংগাপুৰৰ উচ্চায়ুক্তই এপ্ৰিল মাহতে অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব ৰবি কোটাৰ লগত আলোচনা কৰিছিল। মন কৰিবলগীয়া কথাটো হ'ল, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিলে। তদন্তন বিষয় বুলি কৈ দি ক্ৰছ কাৰেণ্টৰ RTI আবেদন নাকচ কৰে। অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি এফআইআৰ বিভাগৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰ দি ক্ৰছ কাৰেণ্টে লাভ কৰিবলৈ সক্ষম হয়। এতিয়া গম পালেনে ক'ত তেওঁলোকৰ কি লুকাই আছে? গতিকে আপোনালোকে ভাবে নেকি যে ন্যায় পাব? আৰু আজি জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখনে মই কৈছোঁ যে জুবিন গাৰ্গে কোনো কাৰণতে ন্যায় নাপায়, ন্যায় দিবই নোৱাৰে। কাৰণ যিসকলে ন্যায় দিব সেইসকলেই হ'ল হত্যাকাৰী। গতিকে ন্যায় দিব কোনে? আৰু সেই ন্যায় দিবলৈ গ'লে তেওঁলোকে নিজেই জেলত সোমাব লাগিব। আৰু হত্যাকাৰী বুলি যে মই ক'লোঁ, আপোনালোকে ভাবিছে নেকি যে মানুহ এটা মানুহক দেখুৱাই পেলাই কাটি মাৰি পেলোৱাটোৱেই হত্যাকাৰী? তেনেকৈ মানে বহুত প্ৰকাৰে হত্যা কৰিব পাৰি। আৰু ঠিক তেনেকৈ জুবিন গাৰ্গকো হত্যাকাৰী, যিসকলে ন্যায় দিব বুলি আমি ভাবি আছোঁ সেইসকলে হ'ল হত্যাকাৰী। গতিকে বন্ধু বান্ধৱীসকল, আৰু বেছিকৈ ক'বলৈ মন যোৱা নাই এই মুহূৰ্তত। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।